নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালৈ সাদৰ সম্ভাষণ জনাই এই মাহৰ দম্পতি অনুষ্ঠানটি আগবঢ়াই নিবলৈ লৈছোঁ। আজিৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ নিৰুদ বৰুৱা আৰু তেখেতৰ জীৱনসংগী ডিব্ৰুগড়ৰ CJ পূৰ্বাঞ্চল জুনিয়ৰ কলেজৰ অধ্যক্ষ ডক্টৰ বন্তি বৰুৱাক। নমস্কাৰ, দুয়োকে আদৰণি জনাইছোঁ। নমস্কাৰ। প্ৰথমতে এটা কথা মোৰ মনলৈ আহিছে যে আপোনালোক দুটা এনেকুৱা গুৰুত্বপূৰ্ণ পদবীত আছে, শুনিলে এটা গাম্ভীৰ্য মনলৈ আহে বা ডাঙৰ ডাঙৰ কথাবোৰ মনলৈ আহে। কিন্তু আজি যিটো অনুষ্ঠানত আপোনালোক ভাগ ল'বলৈ আহিছে একেবাৰে ব্যক্তিগত আপোনালোকৰ দুয়োৰে কথাৰে সজোৱা এটি অনুষ্ঠান। ইয়াত অকণমান ৰোমান্টিক, অকণমান প্ৰেম থকা তেনেকুৱা কথাবোৰহে আমি আলোচনা কৰিম। নিশ্চয় ধৰিব পাৰিছেই। ঠিকে আছে। এতিয়া ছাৰ, জুৰীয়া যাত্ৰাৰ পাতনি আপোনালোক দুয়োৰে কেনেকৈ হ'ল সেইখিনি আমি প্ৰথমতে পাতি লওঁ আৰু কেতিয়া হ'ল। নহয়, প্ৰথমতে তেওঁ ক'লে বেছি ভাল হ'ব নেকি? হয় নেকি? ঠিক আছে, তেতিয়াহ'লে ছাৰ অনুমতি এইফালৰ পৰা দিছে যেতিয়া আপোনাকে সুধিছোঁ। যাত্ৰা বুলি ক'লে আচলতে আমাৰ প্ৰেম বিবাহ আছিল। কথাটো এনেকুৱা, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পাছ আউট আছিলোঁ আৰু তাৰপিছত মই শিৱসাগৰ কলেজ, এতিয়া শিৱসাগৰ ইউনিভাৰ্চিটি হ'ল, তাতে চাকৰি কৰিবলৈ গ'লোঁ, বুৰঞ্জী বিভাগ। আৰু মোৰ যদিও ডাইৰেক্ট ষ্টুডেণ্ট নাছিল, মানে হিষ্ট্ৰী নাছিল, কিন্তু সেইখন কলেজতে আছিল আৰু পৰোক্ষভাৱে তেনেকেই চিনাকি শিৱসাগৰ কলেজ। গতিকে ষ্টাৰ্টিং পইণ্ট ৱাজ শিৱসাগৰ কলেজ। পিছলৈ গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িব গুচি গ'ল আৰু সেই সময়তে মোৰ চাকৰিও গুৱাহাটী ইউনিভাৰ্চিটিত মই শ্বিফ্ট হৈছিলে। যেন মিলাই থৈছে, ভৱিষ্যতে মিলাবলৈ চাগে। আৰু সেই গুৱাহাটীত মই চাকৰি কৰিবলৈ যোৱাৰ পিছত আমি অলপমান লগ পাওঁ আৰু বেছিকৈ। তাৰপিছত অকণমান কাষ্ট ইছ্যু কিছুমান আছিলে বিয়াৰ কাৰণে। কাষ্ট মানে আমাৰ মই মৰাণ কমিউনিটিৰ মানুহ আৰু এওঁ হ'ল ব্ৰাহ্মীণ বাই কাষ্ট। গতিকে স্বাভাৱিক কথা, আমাৰ সিমান বাৰু কনজাৰভেটিভ ছ'চাইটি নহয় নিশ্চয়, তথাপিও অকণমান ক'ৰবাত সন্মতি প্ৰকাশ কৰিব নে নকৰে এনেকুৱা ধৰণৰ কথাবোৰ আছিল চাগে। আপুনি কেনেকৈ আদায় কৰিলে সেইখন যুদ্ধ? আপুনি কেনেকৈ কৰিলে? প্ৰথমতে ৱেইট এণ্ড চি, কি হয় চাওঁ, আৰু তাতে ঘৰৰ ডাঙৰ জীয়ৰী। কিন্তু এটা কথা আছিল, এওঁৰ দেউতাক এয়াৰফ'ৰ্চৰ অফিচাৰ আছিল, তেখেত নাই এতিয়া। তেখেত স্বাভাৱিকতে এয়াৰফ'ৰ্চত অকণমান সেই মুকলি মনটো আছিল চাগে, বৰকৈ কাষ্ট বিশ্বাস নকৰা জাতীয় কথাবোৰ আছিল চাগে। আৰু মোৰ ঘৰৰ পৰা মোক মায়ে ডিছকাৰেজ কৰা নাছিল। মুকলি মানে বেছিয়ে মুকলি, একদম গুপুত কথা এটা কৈ দিওঁ দেই আজি। মানে এই ব্ৰাহ্মীণ আৰু এই কথাটোতো বুজি পাইছে নহয়, কথাটো মোৰ ঘৰততো বুজি পাইছে। মায়ে মোক এটা কথা কৈ দিলে যে তোক যদি সেইফালৰ পৰা বিয়া নিদিয়ে তই পলুৱাই লৈ আনিবি। সেইফালেও অনুমতি দিলে। গতিকে মানে অৱশ্যে সেইটো অৱস্থালৈ যাব লগা নহ'ল। দুইখন ঘৰে দুয়োটা পৰিয়ালৰ যিখিনি ৰিচুৱেলছ আছে সেইখিনি সন্মান সহকাৰে বিয়াখন সম্পন্ন হৈছে। গতিকে কাষ্ট জাতীয় বস্তুটো খুব বেছি বাহিৰলৈ ওলাই নাহিল, ভিতৰত আমি হয়তো এটা চিন্তা চৰ্চা কৰিছিলোঁ। মানে কোনো পক্ষত তেনেকুৱা ধৰণৰ মানে এনেকুৱা কনফ্লিক্ট কেতিয়াও নাই। বাইদেউ এতিয়া কওক, সময়টো কওক। এতিয়া এই কথাখিনি ছাৰে যে ক'লে, আপুনি সমৰ্থনত কি ক'ব আৰু আপোনাৰ অনুভৱ সেইখিনি সময়ত অকণমান ঘূৰি যাওঁ, আপোনাৰ অনুভৱখিনি অকণ ব্যক্ত কৰক। অনুভৱটো আৰু প্ৰেম বিবাহ যেতিয়া সুন্দৰেই হ'ব, কাৰণ তেওঁক মইতো যেতিয়া দেখিছিলোঁ, চকুৰ মিলন যিটো আৰু সেইটোতো মোৰ ভাল লাগিছিলে। আৰু যিহেতু তেওঁ মানে মেইনলি এজন শিক্ষক হয়, শিক্ষকৰ যিখিনি গুণ মানে সেইখিনি মই কলেজত বেলেগৰ পৰা শুনিছিলোঁ। তাৰপিছত শুনিলেও তেওঁৰ প্ৰতি ভাল ভাৱটো আছিল বাৰু। তাৰপিছত কোনটো গুণে চবতকৈ বেছি আপোনাক আকৰ্ষণ কৰিছিলে? আপুনি ধৰি লওক ছাৰক চিনি নাপায়, শুনিছে ভাল বুলি, কিন্তু যেতিয়া দেখিলে তেতিয়া আপুনি কি পালে? তাৰমানে তেওঁ ষ্টুডেণ্ট হিচাপে যেতিয়া কলেজৰ বাহিৰত থাকোঁ ন, তেওঁ পঢ়াই যেতিয়া আমি বাহিৰৰ পৰা দেখোঁ, তেওঁ মানে পঢ়োৱাখিনি বহুত ধুনীয়া আছিলে আৰু চবেই মানে আহি শলাগে, মানে ছাৰ আহিলে এতিয়া হিষ্ট্ৰীলৈ ইমান ভাল ছাৰ এজন আহিলে, ইমান ধুনীয়াকৈ বুজায়, এনেকুৱা মানে কৈছে চবে। তাৰপিছত তেওঁ গীত ভাল পাইছিলে, সেই গানৰ কাৰণেতো আকৰ্ষিত হ'মেই আৰু স্বাভাৱিক।
তেওঁ তাতো গান চান গায় আৰু চবেই কয় এখন গীটাৰ লৈ পেলাই ছাৰে গীত গায়। তেতিয়া তেওঁৰ প্ৰতি এটা মানে সেই ভাৱটো আছিলে আৰু অনুৰাগ এটা আছিলে আপোনাৰ জন্ম আছিলে হ'ল আৰু। কিন্তু হয়, আমাৰ হয়। মানে লাভটো মানে লাহে লাহে এনেকৈ হয়তো হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত মানে বেছি ভালকৈ হেৰি হ'লগৈ আৰু হয়। প্ৰথম কোনে ক'লে এই প্ৰস্তাৱটো কোনে দিলে? প্ৰস্তাৱটো আৰু প্ৰথমতে ল'ৰাজনৰ পৰাই আহে সাধাৰণতে। এতিয়া যাত্ৰাৰ পাতনিৰ কথা আমি জানিলোঁ। এতিয়া যুগ্ম জীৱনৰ আপোনালোকৰ 29টা বছৰ, কম সময় নহয়। এই সময়খিনি যদি ক'বলগীয়া হয়, কেনেকৈ খুব চমুকৈ 3টামান বাক্যত ক'ব পাৰে আপোনালোকৰ এই যুগ্ম জীৱনটোৰ বিষয়ে? যুগ্ম জীৱনৰ আমাৰ বহুখিনি ষ্ট্ৰাগল গৈছে। ষ্ট্ৰাগল, ছেক্ৰিফাইচ এনেকুৱা ধৰণৰ কথাবোৰো ইয়াত আছে। ছেক্ৰিফাইচ ইন এ চেন্স মানে আমাৰ দুয়োৰে সমানেই ডিগ্ৰীধাৰী আমি। মই হয়তো আকৌ গুৱাহাটীৰ পৰা চাকৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আহিলোঁ। সংসাৰৰ কথাটো আহিল। সংসাৰ আমাৰ দুটাকে ল'ৰা, ডাঙৰটো মোৰ লগত থাকে, সৰুটো এওঁৰ লগত থাকে। গুৱাহাটীত এওঁ কলেজ এখনত কাম কৰিছিলে, কিন্তু এই গুৱাহাটী ডিব্ৰুগড় মানে যিটো পচিবল নহ'ল আৰু আমি সেইকাৰণে এওঁ আল্টিমেটলি গুৱাহাটীত কলেজৰ পাৰ্মানেণ্ট হ'বলগীয়া চাকৰি এটা এৰি আহি এনেকুৱা ধৰণৰ সেইটো মানে ছেক্ৰিফাইচ এওঁ কৰা নাই দেই, মানে নিজে মই লৈছোঁ ডিচিশ্যন। আল্টিমেটলি এটা ছেক্ৰিফাইচ কৰিছে আৰু ফেমিলিটোৰ কাৰণে, মোৰ কাৰণে এইবিলাক কথা, সেইবোৰ কথা আছে। আৰু মোৰ নিজেও মই পাছ কৰাৰ পিছত কলেজত চাকৰি, তাৰপিছত ইউনিভাৰ্চিটিৰ চাকৰি, আৰু ইউনিভাৰ্চিটি বুলি ক'লে সদায় এটা ষ্ট্ৰাগল থাকে। আৰু তাৰ পৰা গৈ আকৌ সেই বৰ্তমান থকা পদবীলৈ এই কথাবিলাক অলপমান থাকে এটা। গতিকে সেইটোৱে যুগ্ম জীৱনত প্ৰভাৱ নিশ্চয় পেলাইছে, পেলাবই। এতিয়া কোৱা হয় যে সংঘাতে সম্পৰ্কবোৰ মজবুত কৰে। আপোনালোক দুয়োৰে ক্ষেত্ৰত সেইটো প্ৰযোজ্য নে? সংঘাত আমাৰ নাই, তেনেকুৱা সংঘাত কেলে নাই। মই নিজকে মানে মই সৰুৰে পৰা ইনফেক্ট মই বৰ বেছি কাজিয়া পেচাল ভাল পোৱা মানুহ নহয়। মোৰ খং চং উঠিলেও ভিতৰতে চব নিজৰ ভিতৰতে এইটো সামৰি থৈ দিওঁ। এইটো কেৱল মোৰ ঘৰত নহয়, মই বাহিৰতো। নাও বিং এন এডমিনিষ্ট্ৰেটৰ এই কথাটো মোক খুব জৰুৰী। সেইটো মোৰ এটা পলিচিও বুলি ক'ব পাৰে আপুনি, মানে যে মানে মই কেতিয়াও ভিতৰত কি হৈ আছে আপুনি বাহিৰত জানিবলৈ নিদিয়ে। মই কাৰণ সেইটো এটা মোৰ খুব জৰুৰী। মই এজন এডমিনিষ্ট্ৰেটৰ হিচাপেও জৰুৰী, গৃহস্থ হিচাপেও জৰুৰী। আৰু মই দেখিছোঁ এইটো ঘৰতো বহুত ভাল কাম কৰে এইটো পলিচিয়ে। আপুনি সুফল পাইছে? সুফল পাইছোঁ। বাইদেউ, এই যে কয় মানে আপুনি ধৰি লওক কিবা এটা কথাত লাগি আছে, ছাৰে যিটো ক'লে যে কুল হৈ থাকোঁ, তে আপোনাৰ কেতিয়াবা খং নুঠেনে? একো দেখোন এখেতৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া নাই নে আপুনিও একেই? নাই, মইতো অকণমান তেওঁতকৈ অকণমান হেৰি বাৰু বেলেগ অলপ। তেওঁ কুল থাকে মানে তেওঁ কুলেই হয়, মানে প্ৰথম অৱস্থাৰ পৰা একেই দেখি আহিছোঁ। আৰু মানে যিবোৰ মোৰ খং উঠে এওঁ খালি বুজাই দিয়ে, মানে বুজাই দিয়ে যে মানে তাৰমানে এইটোহে হ'ব লাগিছিল নি, তেতিয়া মই পটককৈ বুজি যাওঁ। মোৰ তেনেকুৱা খং নুঠে বাৰু। কিন্তু এইটো কথা ক'বই লাগিব, আজি যিটো তেওঁ স্বীকাৰ কৰি কৈছে সেইটো কিন্তু চবৰ ক্ষেত্ৰতে একে, যদিও মোৰ নিজৰ ফেমিলিত মই যি দেখিছোঁ সেইটো সঁচা। কিন্তু দুইটা ল'ৰাকে তেওঁ আজিলৈকে মানে কোনোদিন খং কৰি পোৱা নাই। খং মোকতো কৰাই নাই বাৰু। যাতে মোৰ ল'ৰাকেইটাকো মানে ধৰি লওক দেউতাক মাকে যিটো কণ্ট্ৰল কৰিব লাগে বা তেনেকুৱা কৰিব লগা হোৱা নাই। তেওঁ যি মানে একদম বুজাই মেলি দিব, কিন্তু মইতো খঙে কম মাকে হিচাপে, কিন্তু তেওঁ কিন্তু খঙে নকৰে, বুজাই দিয়ে আৰু হৈ যায়। বাইদেউ, আকৌ মানে যিহেতু অকণমান আপোনালোকৰ প্ৰেম বিবাহ আৰু কিছু কথা অকণমান গভীৰলৈ যাবলৈ মন গৈছে। ছাৰটো সেই সময়ৰ আকৰ্ষণীয় ব্যক্তিত্ব, ডেকা, গীত গায়, হাতত গীটাৰ থাকে আৰু এইফালে পঢ়ায়ো ভাল, গুণী। আপুনিতো আছিলে বাৰু লাইনত, আৰু নিশ্চয় আছিলে। কোনোবাই ছোৱালীবোৰে হয়তো ভাবিব পাৰে, কিন্তু মই তেনেকৈ গম নাপালোঁ বাৰু সিমানকৈ, মানে একো গম নাপালোঁ। এটা আচলতে কথা এটা হৈছিল ইয়াত, মানে মই ফিল কৰিছিলোঁ শিৱসাগৰ কলেজখন মই যেতিয়া জইন কৰিছিলোঁ, ইট ৱাজ এণ্ড অফ 89 আৰু 90। মই তাত 1.5-2 বছৰমান আছিলোঁ। এইখন পুৰণা কলেজ, গতিকে যিবিলাক তাত ব্যক্তি সোমাইছিল একে সময়ত গৈ ৰিটায়াৰ কৰিছিলে। আৰু সেই ৰিটায়াৰ কৰাৰ পিছত যিমানবোৰ পোষ্ট খালী হ'ল চাগে, প্ৰথম য়াং টিচাৰ মই সোমাইছিলোঁ। গতিকে বোধহয় তেনেকুৱা এটা মোৰ অলপমান মনত পৰে। দুই এজন মানে। গতিকে অলপমান স্বাভাৱিকতে সেইটো ছাইডৰ প্ৰেছাৰ মোৰ ওপৰত আছিল, নথকা নহয়। আপোনাৰ মানে য'ত ত'ত চকু পৰাৰ এটা চকু পৰাটো ভূপেন হাজৰিকাই, জয়ন্ত হাজৰিকাই কৈছে, যেনিয়ে চকু যায় তেনিয়ে থমকি ৰয়, নেচাবৰ মন নাই কাকো। সেইটো চবৰে এটা বয়সত আহে, এইটো আৰু মোৰ বুলি কথা নহয়।
কেতিয়াবা আক্ষেপ হয় নেকি? এনেকুৱা ধৰণৰ কথাবোৰ মানে কি হয়, মই এনেই ভাবোঁ, মই এইটো এইজত মই তেনেকৈ ভাবোঁ, এটা এইজত হয়তো এই কথাবোৰ নাছিল। পৃথিৱীৰ যিকোনোৱেই হাজবেণ্ড এণ্ড ৱাইফ 100% একে থকা হয়তো মানে হাৰ্ডলি 1% মান ওলাব। জেনেৰেলি 70-30, 60-40 এনেকুৱাই হয়। সেইটো চবৰে ক্ষেত্ৰত হয়। এইটো মানে অকল এইটো মই ভাবোঁ দেই। 99% বা 95%ৰ হয়তো হাজবেণ্ড এণ্ড ৱাইফৰ মাজত মনৰ মিলৰ কথা বা পচন্দৰ কথা, অপচন্দৰ কথা এইবিলাক। কোনোবাই যদি ভাবে যে মোৰ হাজবেণ্ডৰ এইটো মোৰ মিল নাই, গতিকে আমাৰ মিল নাই, সেইটো নহয় আচলতে। সেই বাকী 30% বা ইফ ইট ইজ 40% সেইটো মিলাব লাগে নিজেই। মই ভাবোঁ মানে যিখিনি নিমিলে সেইখিনি মিলাই ল'ব লাগিব। চ' সেই আক্ষেপৰ পইণ্টটো তাত আহে। এতিয়া কয় যে মানুহ যেতিয়া একেলগে থাকে সেইটো মানে একেবাৰে সহজ হৈ যায় সকলোবোৰ, আৰু তেতিয়া একেলগে থকাৰ যিটো মানে মাদকতা সেইটো ক'ৰবাত হেৰাই যায় বুলি কয় দম্পতী বিলাকৰ কাৰণে। সেইটো হ'বই আচলতে। এইটো কেনেকৈ এটা দম্পতীয়ে সেইটো কেনেকৈ ধৰি ৰাখিব পাৰে? আৰু আপুনি নিজৰ পৰিয়ালটোৰ কাৰণে বা নিজৰ শ্ৰীমতীৰ কাৰণে, মই ছাৰলৈ প্ৰথম গৈছোঁ, দৈনিক কৰা কিবা এটা কাম, সেই যে ৰোমাঞ্চটো জীৱনৰ সেইটো ৰাখিবৰ কাৰণে পুৰণি হৈ নোযোৱাকৈ আপুনি কিবা কৰেনে? প্ৰথম কথাটো হ'ল যে পুৰণিটো হ'বই, সেইটো আৰু মানে এটা সেইটো হ'বই। আৰু ৰোমাঞ্চ বা প্ৰেম, মই এনেও জীৱনটোত মই ভাবোঁ মানে যে বিয়া ইজ নট এণ্ড, এইটো এটা জীৱনৰ অংগহে, এটা ফেজ। গতিকে সেইকাৰণে প্ৰেম বিবাহেই হওক, এৰেঞ্জ মেৰেজেই হওক, দুয়োৰে মাজত থকা সম্পৰ্কটোৰ যিখিনি চাৰ্ম, সেইখিনিৰ তাৰ যিটো ৰূপ, সেই ৰূপটো সলনি হৈ থাকে বয়স অনুসৰি। 30 বছৰীয়া প্ৰেমটো এতিয়া স্বাভাৱিকতে নাথাকে, বা 30 বছৰৰ পিছত যেতিয়া বাচ্ছা জন্ম হ'ল বা এনেকুৱা হ'ল, তাৰ বাচ্ছা এতিয়া আমি দুয়োটাক ডাঙৰ দীঘল কৰোঁতে কেতিয়াবা যদি মোক সোধে যে এই ডাঙৰ দীঘল কৰাৰ সেই বয়সৰ যিখিনি বছৰ, মোক যদি সোধে যে এইখিনি বছৰত আপুনি এটা মনত পেলাওকচোন কিবা এটা কথা, মোৰ মনতেই নপৰাৰ কাৰণটো হ'ল যে ইমানেই ব্যস্ত আছিলোঁ। কাৰণ মানুহ এটা বাচ্ছা জন্ম হোৱাৰ পিছত অলমষ্ট কিমান মেট্ৰিক দিয়ালৈকে এটলিষ্ট চেণ্টাৰিং এৰাউণ্ড হিম হাৰ, জীৱনটোৰ দুয়োজনৰে সেইটো কেন্দ্ৰবিন্দু, সেই কেন্দ্ৰবিন্দুটোলৈ জীৱনটো চলি থাকে। তাত হয়তো কেতিয়াবা ৰোমাঞ্চ নাইকিয়া হৈ যায়, কাৰণ চেণ্টাৰটো তেতিয়া বেলেগ হৈ গ'ল। সেইটো সেইটোৱে, তাত হয়তো আপুনি প্ৰেম অনুভূতিটো হয়তো কিজানি নাইকিয়া হৈ গ'ল, বা আপুনি কেতিয়াবা ৰিয়েলাইজ কৰিছে নে নাই সেই কথাটো সুধিবলৈও ভাবিবলৈও সময় নাথাকে মানুহৰ। দায়িত্ব এটা কেৱল। গতিকে সেই দায়িত্বৰ মাজেৰে এটা প্ৰেম চলি থাকে ভিতৰি, সেইটো মানে ফল্গু ধাৰাৰ দৰে। সেইটো আৰু ক'তো না এক্সপ্ৰেছ হয়। এনেকুৱাও হয়তো কোনোবাই যদি বেছিকে প্ৰেম বিচৰা মানুহ থাকে, কোনোবা হাজবেণ্ডে বা ৱাইফেও বিচাৰি নাপায় তেতিয়া। গতিকে ৰূপটো সলনি হৈ থাকে। বাইদেউ, আপোনাৰ কওক মতামত এই ক্ষেত্ৰত। ইমান 29টা বছৰে আপোনালোক একেলগে থকাৰ যিটো মূল মন্ত্ৰ, ছাৰে এটা কৈছে যে সলনি হৈ থকা, ৰূপ সলাই থকা, সেয়াও প্ৰেমেই হয়। আপোনাৰ মতে কি? তেওঁ যিখিনি কৈছে বাৰু বহুতখিনি সঁচাই বাৰু। তেওঁ মানে ধৰি লওক কৰ্মব্যস্ততা থাকে, যিটো কাম কৰিম বুলি ভাবে সেইটো কাম কৰে তেওঁ। কিন্তু তাৰ মাজতে কিন্তু এইটো অটুট ৰাখে, কিন্তু কিছুমান বস্তু তেওঁ পাহৰি যায়। ধৰি লওক এটা বস্তু নাপাহৰে, খালি মোৰ বাৰ্থডে চাৰ্থডে নাপাহৰে। তাৰপিছত তেওঁ এইটো নাপাহৰে। মানে আকৌ ধৰি লওক আমাৰ বিবাহ বাৰ্ষিকী হয়তো কেতিয়াবা কিবা কাৰণত যদি পাহৰে, এবাৰে পাহৰিছে, তাৰপাছত পাহৰা নাই বাৰু, এবাৰ পাহৰিছিলে। সেইটো হয়তো আমাৰ দুইটা সৰু হৈ আছিলে, আমাৰ প্ৰথম বাচ্ছাটো, তাৰ লগত আমি লাগি থাকোঁতে ময়ো অকণমান পাহৰিছোঁ আচলতে কথাটো তেতিয়া। তাৰ পাছৰ পৰা আমি পাহৰা নাই দেই। সেইটো আমাক সোঁৱৰাই দিলে তিনিচুকীয়াত আমাৰ মা দেউতাই, তাত তেওঁলোকে মানে সেইদিনাখন চেলিব্ৰেট, আমিও গৈছিলোঁ, চেলিব্ৰেট কৰিছে, তহঁতৰ আজি বিবাহ বাৰ্ষিকী নহয়। কিন্তু আৰু এটা কথা মানে সেইটো তেওঁ থয়, আৰু যদি কিবা কাৰণত সেই বাৰ্থডে দিনাখন তেওঁ ধৰি লওক উপস্থিত থাকিব নোৱাৰে, তেওঁতো অনবৰত ধৰি লওক ৰিফ্ৰেছাৰ কৰে, এমাহ দিন থাকে বাহিৰত, কিন্তু ঘৰৰ খবৰ সদায় ৰাখে, খালি মানে নাই যে সেইটো অনুভৱ নহয়। তাৰপিছত এতিয়াও ধৰি লওক আমাৰ এনেকুৱা, ধৰি লওক মই গুৱাহাটীত আছিলোঁ, এওঁ ইয়াত আছিলে, তেতিয়াও মানে
অনবৰতে মানে তেওঁ গোটেই দিনটোত কিজানি ফোনে কৰি থাকে। তাৰপিছতে এওঁ মানে যিটো মানে ধৰি লওক মোৰ প্ৰতি বা মোৰ ল'ৰা ছোৱালীৰ প্ৰতি দাম্পত্য জীৱনৰ যিটো দায়িত্ব, সেই দায়িত্বটো তেওঁ মানে মই পালন কৰা দেখিছোঁ। কেতিয়াবা এনেকুৱা হয়, তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত যেতিয়া আছিলে, মই গুৱাহাটীত আছিলোঁ, তেতিয়া তেওঁ কেতিয়াবা মানে বন্ধ পালে ইয়াৰ পৰা ৰাতিপুৱাই মানে একদম পূৰা গাড়ী মানে উৰুৱাই দিয়ে মানে তালৈ, আৰু ৰাতিপুৱা মানে এনেকুৱা সময়ত পায়গৈ, 9টা বজাত মই ক্লাছত সোমাই থকা সময়ত পায়গৈ। তেতিয়া মোৰ লগৰখিনিয়ে কয়, বৰুৱাদা বোলে হেৰি নেকি, বোলে উৰি আহিলে নেকি, এনেকৈ মানে কয়। মানে তেওঁ মানে অনবৰত এটা চিন্তা লাগি হৈ থাকে মানে আমাৰ প্ৰতি। ভাল পোৱাটো যিটো মানে আমাৰ ধৰি লোৱা সেই বস্তুটো তাৰমানে তেওঁ তেনেকেই প্ৰকাশ কৰে, মানে কৰ্মৰ মাজেদি প্ৰকাশ কৰে। আৰু এটা কথা এতিয়া কৈ থওঁ, তেওঁ কৈছিলে PhD কথাটো মই বিয়াৰ পাছতে কৰিছিলোঁ। মোৰ এই সৰু হৈ আছিলে তেতিয়া, খুব বেছি 2 বছৰ হৈছে কি নাই হোৱা মোৰ ডাঙৰ ল'ৰাটো। তাৰপিছত তেতিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত আৰম্ভ কৰাৰ পাছত কি হ'ল, মই আকৌ নেক্সটটো আমাৰ মানে 5 বছৰ গেপত হৈছেতো যেতিয়া দিয়া সময়ত, আৰু মোৰ থেচিছ মানে ধৰি লওক মই এখন লিখিলেওতো তেতিয়াও মানে অকণমান হেৰি লাগেতো, অসুবিধা লাগে। যিটো হেৰি আছিলে ধৰি লওক DTP চেণ্টাৰটো আছিলে ওপৰত আৰু মই তলত, মানে মই লিখি থাকোঁ, মানে বস্তুটো শুদ্ধ কৰি দিওঁ, এওঁ মানে ওপৰলৈ গৈ আকৌ গৈ পেলাই দিয়েগৈ। তাৰমানে আমাৰ মাজত মানে সেইটো অনবৰতেই আছিল তাৰমানে। এওঁ বেছিকেহে ৰোমাঞ্চ, মানে এওঁ মানে এনেকুৱা মানে মোক মানে হকিয়াহে থাকে, মই পাহৰি গ'লো মোৰ ল'ৰা ছোৱালীৰ লগত, এওঁ মানে মনত পেলাই থাকে। আমি শ্ৰোতা ৰাইজক এইখিনিতে ক'ব বিচাৰোঁ যে আপুনি যিটো ক'লে এওঁৰ বেছিহে ৰোমাঞ্চ, ছাৰ হ'বই, কাৰণ ছাৰ এগৰাকী শিল্পী মনৰ মানুহ। গীটাৰখনৰ কথা আমি উল্লেখ কৰিছোঁৱেই, আৰু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিবলৈ খুবেই ভাল লাগিব যে ছাৰ 1987 নহয় জানো ছাৰ, আপুনি আকাশবাণী ডিব্ৰুগড়ত ঘোষক হিচাপে আপুনি কৰ্মৰত আছিল। সেই সময়তে হ'ব। হয়, সেইটো এটা বেলেগ অধ্যায়। আপোনাৰ আকাশবাণী ডিব্ৰুগড়ৰ সৈতে যিটো অভিজ্ঞতা, আমি ভাবোঁ যে সেইটো সুখ স্মৃতিয়ে হ'ব। সুখৰ আজিও মই কৈছোঁ নহয়, আজি সোমাই ইয়াত আহি মোৰ এইটোৱেই মনলৈ আহিছে। ৰাস্তাত আহোঁতে মই কৈ আহিছোঁ যে মই তাত এই কথাটো মই খুব গৰ্বৰে কওঁ, মানে যেতিয়াই কওঁ মানে। প্ৰথম মই অডিশ্যন দিয়াৰ পিছত সৰু ট্ৰেইনিং এটা হয়। সৰু ট্ৰেইনিংটো মোক ইভা আছাও ৰহিমে দিছিলে। মই আগৰ তেখেত এক্ট্ৰেছো আছিলে ভাল। তাৰপিছত ধ্ৰুৱজ্যোতি বৰদলৈ, তেখেতক মই পাইছোঁ খুব ওচৰৰ পৰা। তেখেত ঘোষক আছিলে। হয়। আৰু বাকীসকল হীৰেণ গোহাঁই, চৈয়দ ছাদুল্লাহ, আৰু চৈয়দ ছাদুল্লাহ তেখেতৰ লগত মই গীটাৰো বজাইছোঁ কোনোবা ফাংচনত। তেখেতসকলৰতো এটা গ্ৰুপ আছিলে। মই সেই সময়ত প্ৰদীপ দহোটীয়া আৰু মধুমতী গোস্বামী তেখেতসকলৰ লগত মই গীটাৰ বজোৱা আচলতে একেবাৰে সৰুৰে পৰা, ক্লাছ 10ৰ পৰা বজাইছোঁ। তাৰপিছত মাজে মাজে চৈয়দ ছাদুল্লাহ, তাৰপিছতে আমাৰ গোস্বামী এই যে একৰ্ডিয়ান বজাইছিলে, তেখেতসকলক লগ পাইছিলোঁ। ইয়াতো পাইছিলোঁৱে, মানে বাহিৰৰ ষ্টেজ শ্ব'বিলাকত একেলগে তেখেতসকলেও আমাৰ লগত বজাইছিলে। আমি থোৰতে জানি ল'লোঁ আপোনাৰ আকাশবাণী ডিব্ৰুগড়ৰ সৈতে থকা অভিজ্ঞতাৰ কথা। এতিয়া আকৌ আপোনালোকৰ মাজলৈ ব্যক্তিগত জীৱনৰ কথালৈ আকৌ আহিছোঁ। এতিয়া বৰ্তমান সময়ৰ যিটো পৰিস্থিতি, বিবাহৰ যিটো অৱস্থা এতিয়াৰ সময়ত, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এই সামাজিক অনুষ্ঠানটো এটা অৱক্ষয়ৰ মুখামুখি হৈছে। বহুতেই বিবাহ কৰে, আমি দেখিছোঁ সদ্য এমাহ হোৱাৰ পিছতেই তেওঁলোকে আকৌ এৰা এৰি হোৱাৰ সিদ্ধান্ত ল'বলগীয়া হয় বিভিন্ন কাৰণত, আৰু কোনোটো কাৰণ আপুনি নুই কৰিব নোৱাৰা, তেনেকুৱা ধৰণৰ এটা অৱস্থা হয়। তে এই ক্ষেত্ৰত যিসকলে বিবাহত বহিব, তেখেতসকলৰ বাবে আপোনালোকৰ ফালৰ পৰা পৰামৰ্শ কি? মই প্ৰথম বাইদেউৰ ওচৰলৈকে যাওঁ নেকি বাৰু? একো নাই, মই ভাবোঁ মানে যে প্ৰথম কথা হ'ল যে আজিকালি যিখিনি ল'ৰা ছোৱালী আৰু আগৰ যিখিনি মানুহ, সেইখিনিৰ মাজত এতিয়া এটা যথেষ্ট এটা ফাক মানে ডিফাৰেঞ্চ এটা আছে। এইটো কাৰণে কৈছোঁ, আজিকালি ল'ৰা ছোৱালীবোৰে এইটো সামাজিক মাধ্যম ধৰি লওক মোবাইলৰ পৰা আদি কৰি তাত বিভিন্ন ধৰণৰ মানে কথা বতৰা মেচিয়ৰ নোহোৱাৰ আগতে শিকি লয়। মেচিয়ৰ নোহোৱাৰ আগতে যেতিয়া শিকি লয়, তাৰ নিজৰ জীৱনত যেতিয়া খাপ খাবলৈ যায়, সেইখিনি সময়ত তেওঁলোকৰ যথেষ্ট সংঘাত আহে। আচল বাস্তৱ জীৱনটোৰ কথা তেওঁলোকে ভালকৈ গম নাপায়, বাস্তৱত আচলতে কি হৈ আছে। এতিয়া ধৰি লওক আমি এতিয়া বুজাবুজিৰ মাজেদি আমি যিখিনি কাম কৰোঁ, আমি এনেকুৱাও কৰোঁ যে এইটো তেওঁ বেয়া পাইছে যদি এইটো কাম নকৰোঁ নেকি মই। কিন্তু এতিয়া এনেকুৱা হৈছে যে নহয়, ল'ৰা ছোৱালী সমান,
এইটো ভাবিয়ে মানে দাম্পত্য জীৱন বহুত আগবাঢ়ি গৈছে। তাৰ ল'ৰা ছোৱালী সমান বুলি ক'লেও দুয়োজনে সমান হ'ব পাৰে, মানে মানুহ হিচাপে সমান, চব ফালৰ পৰা সমান, কিন্তু কেতিয়াবা কোনোবা এজনে কোনোবা ক্ষেত্ৰত অলপ তল পৰি দিবই লাগিব। তল পৰি দিলেহে আচলতে বস্তুটো হেৰি হ'ব, মানে সুখৰ হ'ব। সেইখিনি কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে কৰিব নিবিচাৰে। মানে এতিয়া ত্যাগ কৰিবলৈ নাৰাজ, আপোনাৰ কথাটো সেইটো। ত্যাগটো নকৰে, বেলেগ হৈছে জীৱন দৰ্শন, জীৱন দৰ্শনো মানুহৰ বেলেগ হৈছে। ছ'চিয়েল মিডিয়াও বহুত মানে প্ৰভাৱ পেলাইছে। সেইকাৰণে মানে সেইটোৱে। আপোনাৰ মতামত এই ক্ষেত্ৰত কেনেকুৱা, কি পৰামৰ্শ দিব আপুনি? এইটো অকণমান এওঁ যিখিনি কথা কৈছে অকণমান একেবাৰে ব্যক্তিগত জীৱনৰ যিখিনি টলাৰেঞ্চৰ কথা কৈছে, মই কিন্তু অলপমান বেলেগ ধৰণে কথাটো ক'ব খুজিছোঁ। যিটো মানে এতিয়া যে এই বিয়া হৈয়ে বিয়া ভাগিল বা ডিভোৰ্চ হ'ল এনেকুৱা ধৰণৰ মাত্ৰাবোৰ বাঢ়িছে, এই কথাটো মই ফিল কৰিছিলোঁ অন্য এটা ধৰণেৰে। কিছুদিন মানে হ'ল, বেছ দিনেই হ'ল, কেলকাতাত মই কিবা এনেকুৱা একাডেমিক কামতে গৈছিলোঁ, দীৰ্ঘদিন আছিলোঁ তাতে যিবিলাক পাৰ্টিচিপেণ্ট আছিলে, মই মন কৰিছিলোঁ তাত যিকেইগৰাকী লেডি আছিলে, 15গৰাকীমান লেডি আছিলে, তাৰে বোধহয় 12গৰাকী মানে ডিভোৰ্চি আছিল। মইতো আচৰিত, মানে এইটো কেনেকৈ হ'ব পাৰে এখন ছ'চাইটিত, হাউ ইট ৰিপ্ৰেজেণ্টছ, মানে কেনেকৈ হ'ব পাৰে। আৰু মোৰ এনেকুৱা লাগিল, ভাৰতত আপুনি যদি চাই নহয়, মানে হিষ্টৰিকেলি যদি চাই, কেলকাতাই আটাইতকৈ সোনকালে ৱেষ্টাৰ্ণ কালচাৰৰ ওচৰলৈ আহিছে। ব্ৰিটিছ প্ৰথম কেলকাতাতে সোমাইছেহি আহি। আৰু আমাৰ এই যে মেটেৰিয়েল যিটো প্ৰগ্ৰেছ, মেটেৰিয়েল কালচাৰটো যে আমাৰ ছ'চাইটিত যে ডে বাই ডে সোমাই আহি আছে, মাৰ্কেট ইকনমি যে সোমাই আহি আছে, এইটোৱে আমাক খুব বেছি মেটেৰিয়েলিষ্টিক কৰি তুলিছে। আৰু সেই মেটেৰিয়েলিষ্টিক কৰি তোলাৰ লগত আৰ্বানাইজেশ্যনটোও জড়িত হৈ আছে। যিমানেই আৰ্বানাইজেশ্যন হৈছে, যিমানেই চিটি হিচাপে ডেভেলপ কৰিছে, এই ঘটনাবিলাকৰ সংখ্যা ইমানেই বাঢ়িছে। তাৰ তুলনাত আপুনি চাগে ছাৰ্ভে কৰিলে ৰুৰেল এৰিয়াত এইটো কম ওলাব। গতিকে মই ভাবোঁ যে প্ৰতিটো কথাই আমাৰ এতিয়া ৱেষ্টাৰ্ণ কালচাৰৰ মাজেৰেহে চব কথা হ'ল। গুগলৰ পৰা আৰম্ভ কৰি এভৰিথিং আমি নজনাকৈ আমি ৱেষ্টক ফ'ল' কৰি আছোঁ। আমি মডাৰ্ণাইজেশ্যনক ফ'ল' কৰা নাই, আমি ৱেষ্টাৰ্ণাইজেশ্যনক ফ'ল' কৰিছোঁ। আমি মডাৰ্ণ হোৱা নাই, ৱেষ্টাৰ্ণ হৈছোঁ। সেই কথাটো অলপমান মন কৰিব লাগিব। আৰু ৱেষ্টতটো ক'ব নালাগে। আৰু মই ভাবোঁ যে এই কালচাৰটো, যিটো মই কেলকাতাত কোনোমতে দোষ দিব খোজা নাই, কিন্তু সেই কথাটোৰ লগত এনেকুৱা ধৰণৰ ইছ্যুজবিলাক আছে চাগে। মই নিজেই বুৰঞ্জীৰ মানুহ কাৰণে মই অকণমান তেনেকুৱা দৃষ্টিভংগীৰে কথাটো বিচাৰ কৰে। ছাৰৰ কোনটো কামে বাইদেউ আপোনাক ভিতৰি খুব মানে সন্তুষ্ট কৰি ৰাখে, মানুহজনৰ প্ৰতি আপোনাক সদায় ভৰাই ৰাখে অন্তৰত? মানে কেনেকুৱা, কোনটো কাম বিশেষভাৱে উল্লেখ কৰিব পৰা তেনেকুৱা আছে নেকি? তেওঁ মানে উৎসাহ দি বেছি ভাল পায়। উৎসাহ মানে প্ৰতিটো কামতে উৎসাহে দিয়ে, মানে ডাউন মানে কোনদিনাখনেই নিদিয়ে। ইমানেই উৎসাহ দিয়ে যে কামটো কৰিবলৈ আপুনি বাধ্য হৈ যাব। সেই বস্তুটো মোৰ ভাল লাগে। এতিয়া মোৰ ক্ষেত্ৰতে নহয়, চবৰ ক্ষেত্ৰতে তেওঁ তেনেকুৱা কৰে। এতিয়া ধৰি লওক, মই কৈছোঁ আজি প্ৰিন্সিপাল হ'বৰ যিটো মানে CG পূৰ্বাঞ্চল কলেজত প্ৰিন্সিপাল হ'বলৈ মোৰ বৰ এটা মন নাছিল। মই ইমান টিচাৰ বেছি ভাল পাওঁ। এওঁ ক'লে তুমি কিয় নোৱাৰিবা? মই এডমিনিষ্ট্ৰেটিভ লাইনটোৰ প্ৰতি ইমান এটা আসক্ত নহয় আৰু কৈছে যে মানুহে নোৱাৰা কাম একো নাই, তাৰপৰা তুমি মানে কৰা, এনেকৈ কৈছে। সেই উৎসাহতে মই কৰিলোঁ কামটো। এতিয়া মোৰ ভাল লগা হ'ল। তাৰমানে তেতিয়া মানে মই ভাবিছিলোঁ মই নোৱাৰিম নেকি, এইটো যথেষ্ট এটা টান কাম হয়। মানে এইখিনি তেওঁক এইটো এনেকুৱাকৈ উৎসাহ দিলে তুমি পাৰিবা বুলি। সেই বস্তুটো ভাল লাগে। পাৰিবা যিকোনো ক্ষেত্ৰত, এইটো বুলি নহয় আৰু প্ৰতিটো কথাতে মানে নোৱাৰোঁ বুলি ভাবিলেই আপুনি পাৰিবা বুলি কৈ উৎসাহ দি আপোনাক মানে আগুৱাই লৈ যাব। সেইটোৱে ভাল লাগে। আৰু ছাৰ, আপোনাৰ ক্ষেত্ৰত বাইদেউৰ কোনবোৰ কথাই আপোনাক অনবৰতে মুগ্ধ কৰি ৰাখে? এটাই কথা, সেইটো হ'ল এওঁৰ সৰলতা। মানে কমপ্লিকেটেড মুঠেও নহয়। মানে মই পজিটিভিটিত খুব বিশ্বাস কৰোঁ। আৰু সেইকাৰণে মানে এই যিটো কথা কৈছে, মই এওঁৰ সৰলতাটোত মানে মই সদায় মুগ্ধ হৈ থাকে। এতিয়া কেতিয়াবা ইজনে সিজনৰ বেয়া লগা কথাও নিশ্চয় আছে। এতিয়া বাইদেৱে আজি মুকলিকে ক'ব নেকি, ছাৰৰ কোনটো কথা আপোনাৰ বেয়া লাগে? নে একেবাৰে বেয়া নালাগে মানুহজন কোনো কথাতে? নিশ্চয় থাকিব, কিয় নাথাকিব। বেয়াটো তেনেকুৱা ইমান বেয়া লগা তেনেকুৱা বস্তু নাই বাৰু, মানে একো বেয়া লগা নাই। কিন্তু মানে কেতিয়াবা ধৰি লওক মাতি থাকিলে ভাতকেইটা খাবলৈ বহুত দেৰিলৈকে নাহে, এনেকুৱা কিবা এটা থাকিব পাৰে আৰু। মানে কিবা এটা কামত লাগি থাকিলে, গীটাৰখন বজাই থাকিলে আৰু ভাত ঠাণ্ডা হৈ যাব আপোনাক, মাতি থাকিলে মানে নাহেই। গান এটা সুৰ কৰি থাকিব, আহক আহক বুলি কৈ থাকিব, গৈছোঁ ৰ'বা এনেকৈ কৈ থাকে। সেইটো আছে অলপ আপুনি আমনি পায় আৰু কেতিয়াবা। আৰু এনেকুৱা হেৰি নাই। আৰু ছাৰৰ বাইদেউৰ ক্ষেত্ৰত কিবা বেয়া লগা কিবা এটা আছে নেকি অকণমান? স্বাভাৱিক কথা, চব মানুহৰে থাকে। এওঁৰ প্ৰতি বেয়া লগা তেনেকুৱা নহয়। অলপমান কিছুমান কথাত নিগেটিভিটি অলপমান নথকা নহয়। মানে
মই যিমান পজিটিভলি ভাবোঁ কথা এটা এওঁ হয়তো ঘপককৈ পজিটিভলি সেইটো নাভাবিবও পাৰে। আমাৰ ল'ৰাহঁতে কেতিয়াবা ইটো সিটো কৰে, দে আৰ দ্য নিউ জেনেৰেশ্যনছ জেন জি, গতিকে তেওঁলোকৰ চিন্তাধাৰা বেলেগ আৰু আমাৰ চিন্তাধাৰা বেলেগ, আৰু সেই চিন্তাধাৰাবিলাকৰ লগত আমি খাপ খুৱাব লগা হয় বহু সময়ত। মানে কেতিয়াবা এনেকুৱা হয় যে আমি ভাবোঁ নেকি যে আমি উই আৰ কনজাৰভেটিভ, এনেকুৱা হয় তেওঁলোকৰ সন্মুখত। সেই কথাবিলাকত মানে কি হয়, এওঁ কেতিয়াবা সেইটো হয় যে মানে নিজৰ য'ত ষ্টেটাছত ৰৈ আছিলে তাৰ পৰা নিজকে অলপমান যেন মডিফাই কৰি মই পটককৈ কৰি লওঁ। ধৰি লোৱা হ'ল মোৰ সৰুটোৱে বা ডাঙৰটোৱে কিবা এটা কথা ক'লে যিটো মোৰ জেনেৰেশ্যনৰ লগত খাপ নাখায়। আজি এতিয়া বিশেষকৈ আমাৰ এই প্ৰেম বা এইবিলাকৰ ক্ষেত্ৰতে আমাৰ দিন আৰু এতিয়াৰ দিন বহুত সলনি হ'ল। গতিকে তেনেকুৱা এটা ল'ৰাৰ যিটো কনচেপ্ট হ'ব, মোৰ পুত্ৰৰ কথা কৈছোঁ বা তাৰ সমবয়সীয়া যিবিলাক ল'ৰা বা ছোৱালী আছে, স্বাভাৱিকতে আমাৰ নিমিলিব চিন্তাধাৰা। কিন্তু মই ঠিক তেনেকুৱা নহয়, মই মিলাই লওঁ যে মানে ইটছ এ নিউ থিংকিং। গতিকে সেইটো লাইনত মই কথাটো কওঁ। এওঁ মানে অলপমান মই অকণমান বুজাব লগা হয় যে নহয় নহয় এইটো নকৰিবা, এনেকুৱা নহয় তাৰমানে। সেইটো মানে অকণ লেটকৈ বুজি পাওঁ কিন্তু ধৰি থাকোঁ কথাটো। ঠিক আছে, আৰু বহু কথাই আপোনালোকৰ পৰা আমি জানিবলগীয়া আছিল। এটা দম্পতি হিচাপে আজি আমি যিখিনি কথা পাতিলোঁ, আপোনালোকৰ পৰা যিখিনি কথা জানিলোঁ, আশা কৰিছোঁ নৱদম্পতিক সহায় কৰিব, আমাৰ সমাজলৈ এটা শুভ বাৰ্তা যাব, আৰু দীৰ্ঘদিন দুয়োৰে সৈতে আপোনালোক আছে আৰু প্ৰেমৰ ৰূপ সলনি হৈ থাকে, কিন্তু প্ৰেম শেষ হৈ নাযায় জীৱন সংগীৰ ক্ষেত্ৰত। এই কথাটো আপোনালোকে বাৰ্তা ইয়াৰ পৰা দিছে ৰাইজলৈ। আপুনি সুন্দৰকৈ সামাৰাইজ কৰিলে দেখোন। এতিয়া একেবাৰে শেষত ইজনে সিজনক যদি 3টা শব্দত বৰ্ণনা কৰিবলগীয়া হয়, কোন 3টা শব্দই ঠাই পাব? মই ছাৰৰ কাষলৈকে প্ৰথম গৈছোঁ। লাইফ শুড বি বেছড অন লাভ এণ্ড পেচেঞ্চ, এইখিনি মূল কথা। আৰু বাইদেউক আজি ৰাইজৰ সন্মুখত আপুনি কিবা ক'ব বিচাৰে নেকি? আগতে কোৱা কথাই তথাপি পুনৰাই ক'ব বিচাৰে নেকি, বা নোকোৱা কথা যদি আছে কিবা প্ৰতিশ্ৰুতি আজি সহস্ৰ লক্ষ শ্ৰোতাৰ সন্মুখত আপুনি দিব বিচাৰে নেকি? প্ৰতিশ্ৰুতি বুলি তেনেকুৱা স্পেচিফিকটো নাই। এটা দীঘলীয়া জীৱন যেনেকৈ আমি ষ্টাৰ্ট কৰিছিলোঁ তেনেকৈ ধৰণেৰে গৈ থাকিব লাগে। এণ্ডটো আমি ক'ব নোৱাৰোঁ, এণ্ডটো সকলোৰে কাৰণে অনিশ্চিত, কিন্তু যিমান দিনলৈকে থাকে সিমান দিনলৈকে ভালকৈ থাকিব লাগে, সেই কথাটো খুব জৰুৰী। বাইদেউ কওক। মই কি ক'ম, প্ৰেমটোতো লাগিবই মানুহক বাৰ্তাটো দিবলৈ হ'লে। যিয়ে যেনেকুৱাই প্ৰেম নহওক লাগিলে প্ৰেম লাগিব, থাকিব লাগিব। আৰু দাম্পত্য জীৱনত বুজাবুজিটো বহুত জৰুৰী, বুজাবুজি থাকিব লাগিব। আৰু কেতিয়াবা ছেক্ৰিফাইচো থাকে, তেতিয়া এটা সুন্দৰ জীৱন হ'ব বুলি মই ভাবোঁ দাম্পত্য জীৱনত। ছাৰক আজি কি ক'ব বিচাৰে ৰাইজৰ সন্মুখত? তেওঁ কি ক'ম, তেওঁ যিখিনি যেনেদৰে মোক মানে ধৰি লওক গোটেই এই 29 বছৰীয়া জীৱন যাত্ৰাত যেনেকেই মানে সহায় কৰি গৈ আছে আৰু যিখিনি উৎসাহ দিছে, তেনেকেই যাতে গোটেই জীৱন আমি যিমান দিনলৈকে থাকোঁ সিমান দিনলৈকে তেওঁৰ পৰা যাতে সেইটোৱে মই পাওঁ, সেইটোকে মই আশা কৰিছোঁ। আপুনি বিচাৰিছে ছাৰৰ পৰা? মই বিচাৰিছোঁ মানে তেওঁ মোক সদায় দিয়ে থাকে, তেওঁ মানে সেইটো দিয়ে থাকে। আৰু মইনো কি দিম, মোৰতো সদায় তেওঁৰ প্ৰতি ভাল পোৱাটো সদায় থাকিব, যিহেতু দুইজনে আমি ইজনে সিজনৰ পৰিপূৰক। আৰু তেওঁ নাথাকিলেও মই নহয়, মই নাথাকিলেও তেওঁ নহ'ব। মানে তেওঁক মানে এটাই কওঁ যে এই যি ভাল পোৱা, এই ভাল পোৱা যেন সদায় থাকক, আৰু আপোনাৰ প্ৰতি মোৰ এই ভাল পোৱা সদায়ে থাকিব। খুব সুন্দৰ। দুয়োলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকৰ আৱেগে হয়তো শুনি থকা সকলৰো চকুত অকণমান পানীৰ ৰেখ আনিছে। এই আৱেগ সঁচাকৈ আমাক সদায় লাগে মানুহ হিচাপে। আপোনালোক দুয়োলৈকে নমস্কাৰ, ধন্যবাদ। দাম্পত্য জীৱন আগন্তুক দিনত খুব সুন্দৰকৈ আপোনালোকে মনে বিচৰা ধৰণে হওক, তাকেই কামনা কৰি নমস্কাৰ। আমিও আকাশবাণীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক মাতি অনাৰ কাৰণে, মানে এই মাহৰ দম্পতি হিচাপে। গতিকে সেইটো আমাৰ কাৰণে খুব এটা গুড এক্সপিৰিয়েঞ্চ ইন এ চেঞ্চ। হয়তো আপুনি যি ধৰণে সুধিলে, সোধোতাতো কোনো নাছিল আজিলৈকে, হয়নে? আমিও ৰিয়েলাইজ কৰা নাছিলোঁ। মানে মানে উভতি যোৱাই নহয়, মানে এজন মাজৰ পৰা কোনোবাই সোধা নাছিল যে এনালাইচিছ কৰি বা ক'ব পৰাকৈ ক'তো কেতিয়াও ছিটুৱেশ্যন হোৱা নাছিলে। গতিকে সেইটো এটা বৰ ভাল এক্সপিৰিয়েঞ্চ আমাৰ। আৰু মোৰ আজি আকাশবাণীলৈ আহি পুৰণা যিটো মোৰ আগৰ যিটো ঘোষক হিচাপে মই ইয়াত কাম কৰা
গীতি মঞ্জুৰি বজাবলৈ আহোঁ 12 বজাত, ৰাতিপুৱা কেতিয়াবা 6 বজাত আছিল নেকি, তেতিয়া মই ৰেডিঅ' খুলিব আহোঁ হোষ্টেলৰ পৰা। সেই কথাবোৰ মনত পৰি গ'ল আৰু এটা অদ্ভুত চিনাকি মানে ভাৱ এটা সদায় আকাশবাণীৰ লগত আছে। ধন্যবাদ।